हेलो फ्रेंड्स मैं आज आपनलोगলৈ ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা আগবঢ়াইছো। ইয়াৰ বাবে মই লৈছো আধা কেজি ব্ৰইলাৰ মাংস। ভালদৰে ধুই লৈছো মাংসখিনি। দুটি ডাঙৰ পিয়াজ মিহি মিহিকৈ কাটি লৈছো, দুখিলা তেজপাত লৈছো। এতিয়া মই মছলাখিনি একেলগত উলিয়াই লম। 1 চামুচ ধনিয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ গুড়ি জলকীয়া আৰু 1 চামুচ আদা নহৰু পেষ্ট, আধা চামুচ জালুকৰ গুড়ি। এতিয়া মই ব্ৰইলাৰ মাংসখিনিত অকণমান হালধি আনি ফ্ৰাই কৰি লম। লগত আলু দুটো ফ্ৰাই কৰি লৈছো। অকণমান ৰঙচুৱা হোৱালৈ ভাজি লম। এই আমাৰ আলুখিনি হৈ গ'ল। ইয়াতে মই ব্ৰইলাৰ মাংসখিনি দি দিছো। ব্ৰইলাৰ মাংসখিনি ফ্ৰাই কৰি ল'লে ব্ৰইলাৰ মাংসৰ গোন্ধ এটা থাকে, সেইটো নোহোৱা হৈ যায় আৰু খাবলৈও সোৱাদ হয়। ব্ৰইলাৰ মাংসৰ পানীখিনি অলপ শুকাই গ'লে ফ্ৰাই হৈ যাব। এই আমাৰ মাংসখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই উলিয়াই ল'ম। ইয়াতে আৰু অকণমান তেল দি দুটি এলাইচি দি দিছো। কটা পিঁয়াজখিনি দি দিছো। ইয়াতে তেজপাত দুখিলা আৰু কেঁচা জলকীয়া দুটি এড কৰি দিছো। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এই আমাৰ পিঁয়াজখিনি ৰেডি হৈ গ'ল। এতিয়া মছলাখিনি ইয়াত এড কৰি দিছো। সোৱাদ অনুসৰি নিমখ দি দিছো। অকণমান পানী দি ভালদৰে মছলাখিনি ফ্ৰাই কৰি ল'ম। এয়া আমাৰ মছলা ৰেডি হৈ গ'ল। এতিয়া ব্ৰইলাৰখিনি ইয়াত এড কৰি দিছো। লগতে আলুখিনিও দি দিম। ভালদৰে ফ্ৰাই কৰি ল'ম। এই আমাৰ মাংসখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত 1 গিলাচ পানী এড কৰি দিম। তিনি 4 মিনিট মান কুক কৰি ল'ম। এয়া আমাৰ ব্ৰইলাৰ মাংসখিনি হৈ গ'ল। ৰেচিপিটো চাই যদি আপোনালোকক ভাল লাগে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত